কৈছিল আৰু এই যে 25 লাখ টকীয়া হ'ব ইয়াত আমাৰ মাজে মাজে ৰাভাসকলৰ কাৰণে যে আমাৰ নাচ কেনেকা নাচিব লাগে এটা উন্নয়ন পৰিষদ কৰাৰ কাৰণে এটা ডিমান্ড কমিটিৰ পৰা যে ডিমান্ড হৈছে এটো গ্ৰহণ কৰি এটো আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰচেছ আৰম্ভ হৈছে ৰাইজক এটা সপোন আছে ৰাভাসকলৰ সকলোৰে যে আমিও কাউন্সিলৰ ভিতৰত যে 6 সেডেল এৰিয়া বিটিআৰৰ অঞ্চলত বা অসমৰ যি ৰাভা হাছঙৰ বাহিৰত থকা যি ৰাভা অধ্যক্ষিত অঞ্চল আছে ৰাভা কেৱল বিটিআৰত নাই ৰাভা কেৱল ৰাভা হাছঙত নাই অসমৰ বিভিন্ন ঠাইত ৰাভা আছে এই ৰাভাসকলৰ উন্নয়নৰ কথা আমি ভাবিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ভাবিছে তো ইয়াৰ কাৰণে আমাৰ বিটিআৰ প্ৰমোদ বড়ো ছাৰে আমাক যথেষ্টখিনি আমাক আশ্বাস দিছে যে ৰাভা জনগোষ্ঠীৰ সাজপাৰৰ পৰা আদি কৰিয়ে হওক আমাৰ কালচাৰৰ ক্ষেত্ৰতে হওক যথেষ্ট তেখেতে আমাক পদক্ষেপ ল'ব বুলি কৈছে আৰু অনাগত দিনত ৰাভা জাতিটো যাতে এক স্বকীয় জাতি হিচাপে জীয়াই থাকিব পাৰে ইয়াৰ ক্ষেত্ৰত তেখেতে যথেষ্ট আমাক আশ্বাস দিছে যাতে অনাগত দিনত আমাৰ ৰাভা জাতিটো সম্পূৰ্ণ পৃথকভাৱে একত্ৰিতভাৱে জনমানসত জীয়াই থাকিব পাৰে ইয়াৰ প্ৰতি তেখেতে লক্ষ্য ৰাখিব বুলি কৈছে আমাৰ জেঠ মাহৰ আজি যি পূৰ্ণিমা 27 জেঠ আজি আমাৰ 11 জুন আজিৰ তাৰিখটোতে আমাৰ সমগ্ৰ অসমতে আজি আমাৰ বাইখো উৎসৱ এই বাইখো উৎসৱ ৰাভাবিলাকে পালন কৰে আমিও তামোলপুৰ হিচাপে আমিও কোনো ধৰণৰ দ্বিধা কৰা নাই আমিও এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ দিনটোত আমি আজি এই বাইখো উৎসৱটি পালন কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু যিমান দূৰ পাৰিছোঁ ইয়াত আমি কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ লগতে আমাৰ ধৰ্মীয় যি পদ্ধতি সেই ধৰ্মীয় পদ্ধতি আমি সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিছোঁ যাতে এই ৰাভা জনগোষ্ঠীৰ এই যি বাইখো উৎসৱ যাতে আমাৰ সমগ্ৰ অসমত আমাৰ সমগ্ৰ অসমীয়াই যাতে এই উৎসৱটি আমি সমগ্ৰ অসমত ইয়াক জীয়াই ৰাখিব পাৰোঁ আৰু কেনেদৰে আমাৰ এই অনুষ্ঠানৰ যি বিষয়বস্তু এই অনুষ্ঠানৰ বিষয়বস্তু আচলতে কি যে এই বাইখৰ যি আমাৰ এই যি ধৰ্মীয় পদ্ধতি এই ধৰ্মীয় পদ্ধতি সম্পূৰ্ণ পৃথক আৰু এই ৰাভা জনগোষ্ঠীৰ ইয়াৰ ক্ষেত্ৰত আমাৰ মূল উৎসৱ বুলি কোৱা হয় এই বাইখো উৎসৱ আমাৰ ৰাভাবিলাকৰ মূল উৎসৱ আৰু এই উৎসৱ আজি আমি বৰবেলবাৰীত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰিছোঁ আজি আমাৰ মুখ্য অতিথি হিচাপে সন্মানীয় প্ৰমোদ বড়ো ছাৰ ইয়াতে উপস্থিত হৈছে স্থানীয় বিধায়ক আমাৰ জলেন দৈমাৰী ডাঙৰীয়া তেখেতো আজি উপস্থিত হৈছে আৰু ইয়াৰ লগতে আমাৰ চৰকাৰী মনোনীত পাৰিষদ সন্মানীয় হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়াও আজি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছে ইয়াৰ লগতে আমাৰ ৰাভা অধ্যুষিত এলেকাৰ বিভিন্ন আমাৰ সমাজকৰ্মীবিলাকক আজি আমি এই অনুষ্ঠানৰ যোগেদি আমি আমন্ত্ৰণ কৰিছোঁ আৰু এই অনুষ্ঠানটি আমি সুন্দৰভাৱে এতিয়াও চলাই নি আছোঁ আৰু ৰাতি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰাতি কালচাৰ নাইট অনুষ্ঠান কৰিবলৈ আগবাঢ়ি আছোঁ আমি আমন্ত্ৰণ কৰি আনিছোঁ সুদূৰ দক্ষিণ পাৰৰ পৰা ৰূপাঞ্জলি ৰাভা তেখেতৰ প্ৰগ্ৰাম আজি এই অনুষ্ঠান কৰিব